এয়া ৰাতি এতিয়া ওলাই আহিছোঁ আমি পূজা মানে ওচৰতে বোলো চাওঁগে তেনেকে এবাৰ আগৰ দৰে পূজা ক'তো তেনেকে দেখা নাই বাৰু আৰু যেহেতু জুবিনদাবিহীন পূজা সকলোৱে বুজি পাইছে হেতু কাৰণে ইমান এবাৰ মানে চিঞৰ বাখৰ বা তেনেকুৱা কোনো হুলস্থুল একো তেনেকুৱা পৰিৱেশ নাই মানুহখিনি ধুনীয়াকৈ আহিছে তেওঁলোক ধুনীয়াকৈ চাই মেলি গৈছে বাৰু ক'তো উৎপাত একো হোৱা নাই আমাৰ এইফালে পিছে আৰু এয়া প্ৰতিখন পূজা মণ্ডপতে জুবিনদা ফটো লগাইছে ইমানে ভাল লাগিছে নহয় দেখি মানে এনেকুৱা লাগিছে যেন তেওঁ যেন আমাকে চাই আছে তেওঁ যেন আছে যেন তেওঁ আহিব তেনেকুৱা এটা অনুভৱ হৈছে আৰু এয়া এতিয়া মানে বহুত ভিৰ হৈছে হেতু কাৰণে ভাবিলো ক'তো ঘুমাব পৰা নাই আৰু যেটো একো খোৱাও নাই দিনত মাহাতি ভাত খালে বাৰু আমি খোৱা নাই মই পিছে ব্ৰডত আছো কাৰণে একো খাবই পৰা নাই হেতু কাৰণে ভাবিলো মই কোল্ড কফিকে খাওঁ কোল্ড কফি এটা অৰ্ডাৰ দিছিলো আৰু কেশৰ বাদাম মিল্কশেক এটা হেতু পিছে খাবলৈ ইমান মিঠা আছিল কিন্তু মই নাখালো আৰু মই কোল্ড কফিটোৱে খালো আৰু এয়া ঘৰৰ সকলোৱে এনেকে বিলাক কিবা কিবি অৰ্ডাৰ দিছে আৰু এওঁলোকে এইবোৰ খাব মই পিছে তো নাখাও বাৰু এইবিলাক তো হে আৰু এয়া ভন্টিহঁতে এনেকে খাম বুলি ক'লে আৰু কোল্ড কফিটো পিছে খালো ভালে লাগিলে কিন্তু বাদাম চেকটো যি মিঠা আছিল মানে কি কম আৰু খাব নোৱাৰি এইখিনি পেকিং কৰি এতিয়া আমি ল'ব লগিয়া হৈছে আৰু যেটো পূজালে বুলি আহিছো তেনেকে যোৱাই হোৱা নাই এতিয়া পুনে মানে খাই লওঁ প্ৰথমতে বোলো যেটো একো খোৱা নাই হেতু কাৰণে কে খাই বই তাৰ পিছত বোলো যাম যেটো দিনত চাকি দিয়া হ'ল বাৰু আমি আহি মেলি চাকি দিলোহি ধুনীয়াকৈ ওচৰতে ধুপধুনা জ্বলালো আৰু ঘৰটো যেটো পূজা আছিল মানে হৰুকে আৰু তো হে ঘৰটো নিয়ম কৰিলো আৰু আমি কৰি মেলি এতিয়া কই বোলো এতিয়া যাওঁ ওলাই আজি পিছে মানুহ হৈছে নোহোৱাও নহয় গাড়ী আমি বহুত দূৰত থৈ আহিলো আৰু গাড়ী সোমাব নোৱাৰা কাৰণে এতিয়া টমটম ল'ব লগিয়া হ'ল তো এনেকৈ আৰু তো এয়া এভাগ আমি প্ৰথম পূজা ইয়ালৈকে আহিছো চাবলৈ এভাগ পূজা বহুত ধুনীয়াকৈ পাতে মই একজেক্টলি নামটো ইমান মনত নাই মই পাহৰিছো মানে ভালেমান কেইখন চোৱা হ'ল তো ফাৰ্ষ্টতে মানে এইখনতে আমি সোমাইছো পূজা এবাৰ অলপ বেলেগ ধৰণে কৰিছে ভালে লাগিছে বাৰু বহুত ধুনীয়াকৈ সজাইছে তেওঁলোকে আৰু তো হে আৰু আপোনালোকে বাৰু পূজা চাবলৈ গৈছে নে তেনেকে আহিবলৈ মন নাই কিন্তু মাহতি মইতো নাহো বুলি কৈছিলো আৰু মোক হেনো ঘৰত অকলে থৈ নাহে তো হেতু কাৰণে মানে অকলে থবলৈ বেয়া মানে ভাল নালাগিলে বুলি ক'লে কাৰণে মাহতি উলিয়াই লৈ আহিলে মইতো আহিবলৈ একেবাৰে ইচ্ছা নাই কাৰণ মই যেটো কৈছো যে মই দিনত চাকি গছ দিম আৰু মই নাযাওঁ তো হে তেনেকে ভাবিছিলো আৰু এতিয়া আকৌ মোক হেনো ঘৰত থৈ নাহে সেইকাৰণে মই ওলাই আহিব লগিয়া হ'ল এওঁলোকৰ লগতে তো হে আৰু অকমান আহিছো মনটো ভাল লাগিছে ঘৰৰ ভিতৰতে সোমাই এইকিদিনা মানে মই পাগলৰ দৰে হৈ গৈছো মই ক'তো ওলাই যাবলৈ মন নোযোৱা হৈছে ক'তো মানে মনে বহা নাই মানে একো এটা ক'বাত কৰিবলৈ যাবলৈ বা কিবা একোৱে ভাল নলগা হৈ থাকিলে আৰু নিউজ বিলাকতো যেটো শুনিয়ে আছো যেটিখন আৰু কি কম আৰু মানে নিউজটোকে চাই আছো এইকিদিনা কিবা হৈছে নেকি মানে জুবিনদা হে অপৰাধী কিটা যোনকিটা জুবিনদাক মাৰিছিলে হেকিটা শাস্তি পালে নেকি কি জান জুবিনদা ন্যায় পাব নে নাপাব অকল হেবিলাককে ৰাতিপুৱা গধূলি চিন্তা কৰিয়ে থাকো ৰাতিপুৱা উঠিও মানে বহি থাকো যদি কি হ'ব কি নহব মানুহটো জানো আকৌ ঘূৰাই আহিব হেতুৱেটো মানে এনেকুৱা লাগিছে যেন এইবোৰ মিছা বাতৰিবিলাক মানে জুবিনদা যেন জীয়াই আছে আহিব বা তেনেকুৱা লাগি আছে যেন সকলো বাতৰি মিছা মানে মানুহে কোৱাখিনি হয়তো জুবিনদাই পেং কৰিছে নেকি এইবিলাক মানে ধৰি লওক জুবিনদাই আকৌ ক'ব মই আছো নহয় মই ইনে কৰিছো তহঁতক মানে জুবিনদা যদি আকৌ তেনেকে যদি কৈ দিয়া হেতেন নহয় সঁচাকে কেনেকে বুজাম মই আপোনালোকক এবাৰ যদি জুবিনদাই কৈ দিয়া হেতেন মই মৰা নাই ন মই জীয়াই আছো তহঁতক মই ইনে ধেমালিয়ে কৈছিলো মানে তেনেকুৱা এটা অনুভৱ হৈ আছে আৰু মোৰ এনেকুৱা লাগিছে যেন তেওঁ আছে আহিব এতিয়াও মানে মই মানি ল'ব পৰা নাই কথাকা যে তেওঁ নাই আমাৰ ইয়াত বিহুতলিত যেহেতু বিহু পাতে আৰু জুবিনদাক মাতে আৰু এতিয়া বিহুতলিখন ইমানে চেঁচা হৈ গৈছে নহয় জুবিনদা অবিহনে মানে কি বুজাব নোৱাৰো হয়তো জুবিনদা পূজা চাবলৈ নাহে ভিৰ হ'ব বুলি কিন্তু আমি নিজকে মানে মানাব পৰা নাই যে জুবিনদা নাই এনেকুৱা লাগিছে যেন জুবিনদা আছে এতিয়া আহিব সবতে চাওঁ ঘূৰি যেন জুবিনদা আহিব ফটো কেইখন দেখিলে এনেকুৱা লাগে মণ্ডপত যে জুবিনদা আছে
চাই আছে নেকি আমাক সকলোকে ক'ত ক'ত গ'ল আপুনি জুবিন দা মানে আপুনি য'তে আছে ভালে থাকক আৰু গুচি আহক আপুনি আকৌ আমাৰ মাজলৈ আমি সকলো ভাগি পৰিছোঁ কাৰো মন বহা নাই কোনো এষাৰ কথা মানিয়ে ল'ব পৰা নাই কোনে মানি ল'ব আপোনালোকে কওকচোন মই নিজে মানি ল'ব পৰা নাই যে জুবিন দা নাই আজিও মানি ল'ব পৰা নাই কাৰণ সৰুৰ পৰা জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ মই কিন্তু সৰুৰ পৰা জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ সঁচাকৈ কৈছোঁ জুবিন দা বুলিলেহে মই তেনেকৈ চিনি পাওঁ প্ৰথমতেতো মোক আকৌ তেনেকৈ চিনিয়ে নাপাওঁ কেৱল মই জুবিন দাকে আৰু জুবিন দাৰ অবিহনে মই একোৱে ভাল নলগা হৈ থাকিলে মই জুবিন দাক বহুত ভাল পাইছিলোঁ মই আপোনালোকক বুজাব নোৱাৰোঁ জানো মই আপোনালোকে ভাল পায় জুবিন দাক সকলোৱে ভাল পায় কোনো বেয়া নাপায় কিন্তু মানে মই কি বুজাম আৰু সেইদিনাখন এটা ব্লগ দিছিলোঁ মই জুবিন দাক চাবলৈ গৈছিলোঁ যেতিয়া জুবিন দা মৃতদেহটো যেতিয়া আনিলে বুলি কৈছিলে আৰু মই ৰ'ব নোৱাৰি মই যাবলৈ ওলালোঁ তাৰপিছত ইয়াৰ পৰাতো ঠিকে যাওঁতে গ'লোঁ কিন্তু যোৰহাটৰ পৰা যিহেতু যাবলৈ নিদিলে আমাক ঘূৰাই পঠিয়ালে সেইটো মনত মোৰ বহুত দুখ এটা থাকি গ'ল মানে সেইটো যাব দিব লাগিছিলে হয়তো মোৰ দৰে আৰু বহুত মানুহ তেনেকৈ ওলাইছিলে জুবিন দাক চাবলৈ অকল ময়ে নহয় সেইখন বাছত বহুত মানুহ আছিলে সেই কথাটো মনত পৰিলে এতিয়াও মোৰ বহুত দুখ লাগে বহুত খং উঠে জীয়াই থাকোঁতে মানুহটোক চুবলৈ নাপালোঁ চাবলৈ নাপালোঁ আৰু মৰাৰ পিছতো মানুহটোক চাবলৈ যাবলৈও ইমান বাধা কিয় মানে মোৰ ভাগ্যখন এবাৰো নিমিলিলে জুবিন দাৰ লগত যে জুবিন দাক এবাৰ চাম ওচৰৰ পৰা ইয়াত প্ৰগ্ৰেম কৰিবলৈ আহিলে জুবিন দাক লগ কৰিবলৈ যাব বিচাৰোঁ কিন্তু যাবলৈ নিদিয়ে আৰু সেই ইমান দূৰত গৈ জুবিন দাক যে মাৰি পেলালে তেতিয়া নাছিলে নেকি বাৰু সিহঁতে ইয়াত আমাক চুবলৈও নিদিয়ে চাবলৈও নিদিয়ে ভালকৈ ওচৰৰ পৰা আৰু ইমান দূৰত গৈ যে ছিংগাপুৰত যে মাৰি পেলালে তেতিয়া সিহঁতৰ বেয়া নালাগিলেনে অসমতো জুবিন দাক কোনোৱে নেমাৰে কোনেনো মাৰিব জুবিন দাক চবেই জুবিন দাক ভাল পায় জুবিন দাৰ কাৰণে চবেই আমি জান দিবলৈ ৰাজি আছোঁ সকলো মানুহ জুবিন দাৰ কাৰণে পাগল চব মানুহ জুবিন দাৰ কাৰণে মৰিবলৈ ৰাজি আছে আৰু তাত গৈনো জুবিন দাক মাৰিবগৈ লাগেনে এনেকুৱা কালপিতকেইটাক মা দুৰ্গাই শাস্তি দিব মই জানো মা দুৰ্গাই শাস্তি দিব সিহঁতক কাকো খুন্দাই আহিব নালাগে মুঠতে চবকো মাৰিব লাগে যোনখিনি জুবিন দাৰ লগত এনেকুৱা অন্যায় কৰিলে কোনো হাৰিব নালাগে তো মই সেইটোৱে মা দুৰ্গাৰ ওচৰত প্ৰে কৰিছোঁ বেলেগ একো প্ৰে কৰা নাই কেৱল জুবিন দাৰ কথাই প্ৰে কৰিছোঁ যে সেই কালপিতকেইটাক ভালকৈ শাস্তি দিব লাগে মুঠতে সিমানে আৰু আমি তেতিয়াহে শান্তি হ'ম আৰু জুবিন দাই ন্যায় পাব জুবিন দাৰ আত্মাটোৱে শান্তি পাব জুবিন দাৰ আত্মাটো এতিয়াও শান্তি পোৱা নাই জুবিন দাৰ ন্যায় নোপোৱালৈকে আৰু এটা কথা মোৰ ভাল লাগিছে যে গৰিমা বৌয়ে যে এখন এজেহাৰ দিছে ন্যায় বিচাৰি সঁচাকৈ গৰিমা বৌ ধন্যবাদ আপোনাক মানুহগৰাকীটো বহুত ভাগি পৰিছে সেইটো গম পাইছোঁ তেওঁ কিমান কষ্টত আছে খাব পৰা নাই শুব পৰা নাই সেইখিনি একমাত্ৰ তেওঁ বুজি পায় আৰু যিহেতু জুবিন দাক লগ কেতিয়াও নাপালোঁ ভাবিছোঁ এবাৰ গৰিমা বা বৌকে লগ কৰিম লাহে ধীৰে যাম গৰিমা বৌ ওচৰলৈ তেওঁকে এবাৰ লগ কৰিম তেওঁক এবাৰ যদি ওচৰত যদি চাওঁ আৰু যদি তেওঁক অকণমান চুই চাবলৈ পাওঁ তেতিয়া গম পাম যে জুবিন দাক চুইছোঁ তেওঁক চোৱা মানে জুবিন দাক চোৱা এবাৰ গৰিমা বৌ হাতখন চুই চাবলৈ মোৰ বহুত মন আছে কাৰণ তেওঁ হাতখন চুলে মই জুবিন দাক চোৱা যেন লাগিব জুবিন দাক বিচাৰি পোৱা যেন লাগিব কাৰণ জীয়াই থাকোঁতেতো মানুহটো কেতিয়াও নাপালোঁ যি কি নহওক তো সেয়ে আৰু এয়া এতিয়া আমি ভালেমান কেইখন পূজা চালোঁ আৰু এয়া এতিয়া আৰু আছিলে চাবলৈ কিন্তু ইমানখিনি সম্ভৱ নহয় গাড়ীটো নিবলৈ নিদিয়ে গাড়ী বহুত দূৰত ৰাখিছোঁ আৰু আমি বেটেৰী ৰিক্সাতে আহিছোঁ আৰু বাকীখিনি মানে যোনখিনি অলপ দূৰ হয় চব ফালৰ পৰা নো এণ্ট্ৰি লগাই দিছে আৰু মাহঁতে যিহেতু ভাগৰি গৈছে বেছি আৰু নাচাওঁ কৈছে তো গাড়ীতে বহি দিওঁ বুলি কৈছে মাহঁতে গাড়ীতে বহি দিলে আমি আকৌ আহিলোঁ বেটেৰী ৰিক্সা লৈ চাবলৈ কাৰণ ইয়াতে যোনকেইখন পূজা চাবলগীয়া পূজা মানে প্ৰায় আগতে আহোঁৱেই তো সেইটো কাৰণে এইবাৰ বোলো যাওঁ কেনেকৈ পাতিছে কি এইখিনি অলপ চাওঁ মানে ভাল লাগিব আৰু যিহেতু আৰু দুৰ্গা মা আশীৰ্বাদ যিহেতু বিচাৰিয়েতো যাম ন তো ভালেই লাগিব সেইটো কাৰণে আৰু মানুহো ভালেমান হৈছে ভাল লাগিছে বাৰু তো সেয়াই আৰু কেনেকৈ কিমান ডেক'ৰেশ্যন কেনেকৈ কৰিছে সেইখিনি ইমান মানে মোৰ চাবলৈ মানে ধৈৰ্যই নাই মোৰ মানে য'তে জুবিন দাৰ ফটো দেখিছোঁ ত'তে মই প্ৰে কৰি আহি আছোঁ আৰু যিহেতু ধূপো লৈ গৈছিলোঁ তো ধূপ গাড়ীতে সোমাই থাকিলে মোৰ বাহিৰলৈ উলিয়াই নিবলৈ নহ'ল মই এনেকৈ প্ৰে কৰিছোঁ
ফাৰ্ষ্টতে মই জুবিন দাকে প্ৰে কৰি লৈছোঁ, তাৰপিছতে মই দুৰ্গা মাৰ ওচৰলৈ গৈছোঁ, নহ'লে মোৰ মনটো শান্তি নালাগে। তো সেই আৰু মানে নিজৰ মনটোক বুজাব পৰা নাই যে মোৰ যে এনেকুৱা এটা চিটুৱেশ্যন যে হৈছে যে জুবিন দা নাই বুলি এতিয়াও কোনো মানি ল'ব পৰা নাই। তো সেই আৰু লাগিছে আকৌ যেন তেওঁ আহিব। বাৰু যি কি নহওক, এইখন লাষ্ট পূজা আছিলে। তো এইখন পূজা চাই এতিয়া আমি ইয়াৰ পৰা যাম আৰু ভালেমান দেৰি হ'ল, এতিয়া 12:30 মানে বাজিলে আমাৰ ইয়াত। তো সেই আৰু ইমানখিনি মানে চোৱাটো সম্ভৱ নহয়, যোনকেইখন চাবলগীয়া সেইকেইখন চালোঁ আৰু মানে আগতে আহোঁ প্ৰায় এইকেইখন পূজা চাবলৈ, আৰু আকৌ আহিব লাগিব। তেনেকৈ আৰু ভাবিছিলোঁ যোৰহাট যাম বুলি, কিন্তু যোৰহাট যোৱা নহ'ল। আৰু তো তেনেকৈ আৰু এয়া তো সেই আছিলে ভিডিঅ'টো, আৰু বেছি দীঘল নকৰোঁ আৰু তেতিয়াহ'লে। দুখনমান ফটোও লগাই দিছোঁ মণ্ডপবিলাকৰ, বহুত ধুনীয়াকৈ তেওঁলোকে সজাইছে, ভাল লাগিছে দেখি পিনে। আৰু সেই আৰু মা দুৰ্গাই সকলো মনোকামনা পূৰণ কৰি দিয়ক, আৰু সকলোৰে দুখ বিপদবোৰ দূৰ কৰি দিয়ক, সেই আৰু অপায় মংগল দূৰ কৰক। আৰু সেই জুবিন দাক যোনকেইটাই মাৰিছিলে সেই কালপিতকেইটা, সেইকেইটাক যাতে ভগৱানে মানে মা দুৰ্গাই শাস্তি দিয়ক, মই সেইটোৱে বিচাৰোঁ। ৰাৱণ যোনদিনা জ্বলে সেইদিনাখনে জ্বলাই দিয়ক, আৰু মই সেইটোৱে বিচাৰোঁ। তো সিমানেই আৰু মানে সেই কালপিতকেইটাক সঁচাকৈ শাস্তি দিব লাগে, মানে সেইকেইটা জীয়াই থাকিবলৈ কোনো সিহঁতৰ অধিকাৰেই নাই এই পৃথিৱীত। তো সেই আৰু ঠিক আছে, আজিলৈ আহিছোঁ।